কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মানে আৰু গমে পাইছে সকলোৰে বতাহ দিছে বতাহ বৰষুণ দিছে নে গম নাপাওঁ কিন্তু আমাৰ ইয়াতে যি বতাহ বৰষুণ দিছে গোটেই ৰাতিটোৱে বতাহ দি থাকিলে পুৰা ঘূৰ্ণী বতাহ দি আছে ৰাতিটো টোপনি নাহিলে মা আৰু মোৰ মানে কি হ'ল আমাৰ এইখন বেৰাখন যে এনেকুৱা হালি গৈছে গাঁঠি এটা খুলি গৈছে তো গাঁঠিটো খুলি যাই পেলাই মানে ভিতৰ ফালেও বতাহ সোমাই যায় আৰু ওপৰৰ এখন টিং মানে পুৰা লৰি আছে গজাল খুলি গৈছে নেকি পুৰা লৰি আছে মানে আমাৰ মাথাত কোনটো সোমাইছে যদি সেইখন এখন টিং যদি উৰি যায় গোটেইখিনিয়ে উৰি যাব আমাৰ আৰু এইখন বেৰ মানে মাজৰ গাঁঠিটো খুলিছে কিন্তু ছাইডৰ দুটা খোলা নাই তাৰ কাৰণে আছে কিন্তু চিন্তা যদিহে আৰু ইয়াতকৈ বেছি বতাহ দিয়ে কি যে হ'ব ভগৱান সোনকালে যেন বতাহটো বন্ধ কৰে আৰু এইবিলাক গাইছ চাওক গোটেই বাগৰি গৈছে বেৰ চেৰ দিছিলে ধুনীয়া কৰি আৰু আমাৰ মন্দিৰৰ এয়া তুলসী পুৰা ওপৰত যেতিয়া ফুল লগাইছিলোঁ গোটেই সেই হৈ গৈছে দৰ্জা মাৰি থবি দেই লগে লগে ভিতৰত বতাহ সোমাব নিদিবি মাৰি থ আৰু ৰাতিপুৱা চকুকেইটা খুলিলোঁ চকুত বা কি সোমাইছে নাজানো ইমান দুখ পাইছোঁ পানী মাৰিছোঁ তথাপিও যোৱা নাই কিবা সোমাইছে আৰু পুৰা বতাহ মাৰি আছে জোৰদাৰ বতাহ মাৰি আছে আৰু হাঁহকেইজনীকে এতিয়াহে এৰি দিলোঁ হাঁহকেইজনীকো মুনু আহিব আমাৰ ভাগিনজনী বাহিৰত আহিব মন যায় আছে কিন্তু জোৰ কৰি যেতিয়া বতাহ মাৰে তাই দৌৰে আৰু ভণ্টিও কৈছে যে কামত যাব নালাগে কাৰণ বহুত এনেকুৱা বতাহ মানে কি ক'ম আৰু ৰাতিপুৱা যি বতাহ দিছে কমে নে নকমে বা আৰু কাৰেণ্টটোও নাই কাৰেণ্টটো নোহোৱা হৈ আছে তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই ভিডিঅ' নিদিলোঁ আজি ভিডিঅ' দিয়ে নহ'ল যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ সেই নাই এয়া লাইন চাইন নাছিলে ৰাতিও ভাত বনাইছোঁ তেনেকৈ লাইন গৈছে তেনেকৈ মোবাইল জ্বলাই ভাত বনাইছোঁ এই ৰাতিটোৰ পৰা যি ডিষ্টাৰ্ব কৰিছে আৰু এতিয়াতো লাইন নাই আৰু ক'ব কাৰণে ভাল পুৰা বতাহ দিছে নাহিবা তুমি আৰু আপোনালোকে মোৰ ভিডিঅ' যোনে চাই আছে আপোনালোকৰ তাত ক'ত মানে এনেকুৱা মানে পৰিস্থিতি হৈছে এনেকুৱা ঘূৰ্ণী বতাহ আহি আছে কমেণ্টত জনাব দেই কি বতাহ ক'ৰবাত কিয় বোলে ৰিমল নে কি বতাহ বাংলাদেশত ন বাংলাদেশত ক'ৰবাত হৈ আছে বোলে সেই তাৰে প্ৰভাৱটো ইয়াতেও পৰিছে কিন্তু চা তাতে কিমান কেনেকুৱা হৈছে ভাব আমাৰ ইয়াতে ইমানখিনি হৈছে তো য'ত হৈছে আৰু পাহাৰতো ক'বই নালাগে পাহাৰত কাৰণ গছ গছনি পাহাৰত বেছি তাত বেছি হয় এতিয়া আৰু ভগৱানে সোনকালে চাওকচোন কি ফোন কৰি কৈ দে আকৌ আমাৰ যোৱা নালাগে এনেকুৱা বতাহতো কেনেকৈ যাবি গাইড চাওকচোন ঘুটনি কৰিলে পুৰা আজি লাইনো নাই পোৱা নিছে নেকি হ'ব প্লিজ ভগৱান কম আৰু দে হ'ব দে আৰু গাইছ আম খাব ইমান মন যায় আছে মানে আম আৰু এটা কৈ আৰু
গাইছ ৰাতিপুৱা হাঁহ কেইজনী আজিকালি বাহিৰত ওলাই যায়, বাহিৰত ওলাই গৈ পেলাই ভাত খাব, সিহঁতৰ মনত থাকে আহিব লাগে ভাত খাব, কেতিয়াৰ পৰা মাতি আছোঁ, এতিয়াহে আহিছে সেইকেইজনী। আৰু আমাৰ হাঁহ কেইজনী আহি পেলাই আৰু ভাত দি থৈ দিছোঁ, নিজে খাব পাৰোঁ পাছফালে গৈ পেলাই। আৰু আম খাব ইমান মন যায় আছে গাইছ, কিন্তু আমাৰ আম গছ নাই। আগতে বহুত আমাৰ আমৰ গছ 5ডাল আছিলে, কিন্তু যেতিয়া পানী উঠি পেলাই আমৰ গছ এতিয়া এডালো নাই। আমি আগতে আনক ভগাই দিছিলোঁ, এনে লৈ গৈছিলে, কিন্তু এতিয়া আমি নিজে খাব নাপাওঁ। বজাৰত চাইছিলোঁ, কিন্তু যি দাম বজাৰত, তাৰ কাৰণে পইচা নিমিলে কাৰণে নানিলোঁ। আনিম বাৰু, যেতিয়া পইচা অলপ মিলিব তেতিয়া আনিম আৰু খাম আৰু হাঁহ কেইজনী ভাত খাইছেনে চাওক। আৰু গাইছে চাওকচোন, বাহিৰত ওলাব পৰা নাই, পূৰা বৰষুণ দি আছে। এনে ভালে লাগিছে, কিন্তু এনি টাইম দি থাকিলেও ভাল নালাগে, ক'তো বাহিৰত ওলাব সোমাব নোৱাৰি। আৰু কাপোৰ ৰাতিপুৱাই গা ধোৱা কাপোৰ এতিয়ালৈকে তেনেকৈ থৈ দিছিলোঁ, ভাবিছোঁ ৰ'দ দিব, কিন্তু নিদিলে। হ'ব আৰু এতিয়া অলপ ৰাতি যেতিয়া হ'ব 12টাত আনি পেলাই এনেকৈ মেলি দি থৈ দিম। এই ভাত খা। আৰু আমাৰ এইকেইজনী চেৰিকেইজনী, আৰু সিহঁতৰ কাৰণে ভাত সময় থৈ দিছোঁ কুকুৰাৰ পৰা। খা আৰু সিহঁতক ভাত দি দিছোঁ গাইছ। এতিয়াও বৰষুণ দি আছে, বতাহটো কমিছে, গুচাই আন্ধাৰ হৈছে। আৰু গাইছ মই 7টা বাজি থকা বুলি ভাবিছিলোঁ, দেখাই নাপায়। আৰু গাইছ মই 7টা বাজি থকা বুলি ভাবিছিলোঁ, চাওঁ যে 12টা বাজে। এইটো বাহ কালা হৈ গৈছে গাইছ। বতৰটোৱে মানে কি কয় গাইছ, হেৰি বতাহটো কমিছে গাইছ, বতাহটো কমিছে, কিন্তু বৰষুণ দি আছে। বৰষুণে দিয়ক লাগে, কিন্তু বতাহটো নিদিলে ভাল আৰু, কাৰণ বতাহ দিলে মানুহৰ বহুত অনিষ্ট হয়। আৰু ৰাতিপুৱা মোৰ চকুত কিবা সোমাইছে নাজানো, এতিয়া চকুটো মানে অশান্তি পাই আছোঁ, কেটেৰাই হৈছে। তাৰ কাৰণে ভাইটিক গোলাপ জল এটা আনিব দিছোঁ, এতিয়া গোলাপ জলটো লগাই দিওঁ। আৰু ৰাতিপুৱা লাল চাহ খাইছিলোঁ, তাৰ কাৰণে ভাইটিৰ দোকানত গৈ পেলাই গাখীৰ আনিলে, আমুল তাজা আনিলে। এতিয়া ভাইটিয়ে বনাই আছে চাহ, আৰু চাহ খাম। আৰু মায়ে বনাই আছে লাওঠাৰাৰ। আৰু গাইছ মানে আজি বৰষুণৰ বতৰ, মানে কি খাম কি নাখাম, মানে আচলতে হেৰি খাব লাগে, পাৰৰ মাংস আৰু লাও মানে চব্জি বনাই কেনে, মানে খিচাৰি বনাই কেনে খাব লাগে। কিন্তু সকলোখিনি বস্তুটো এতিয়া সকলো সময়তে নাথাকে, তাৰ কাৰণে মই ভাবিছোঁ কি বোলো এই চেগতে সিহঁতে বাগাৰ দি থাকোঁতে মই মনে মনে যাই কেইটামান লাওৰাগ কাটি আনি কেনে, ৰঙালাও আছে, ৰঙালাও আলু চয়াবিন চব্জি বনাব দিম। সেইকাৰণে গাইছ যাই কেনে মই ইমান ধুনীয়া আগকেইটা কাটি আনিছোঁ, এতিয়া মই মানে বাকলাই আছোঁ। সেই গাইছ, এতিয়া গধূলিৰ সময় হৈছে, আৰু গধূলি হ'ল, চাকি বন্তি জ্বলাব হ'ল, মানে চাকি বন্তি জ্বলোৱা হৈছে আমাৰ। আৰু গধূলি সময়ত চাহ খাব মন যায়, তাৰ কাৰণে এতিয়া লাল চাহ আৰু চিৰা আছে, চিৰা ভাজিম। আৰু চিৰাটো মই মানে সুদা চিৰা নাভাজোঁ, আলু একদম সৰুকৈ কাটি পিচ কৰি আলু আৰু পিঁয়াজ দি পেলাই ধুনীয়া কৰি ভাজিম। দিবি পিঁয়াজ এটা আৰু আলু এটা সেনেকৈ দি পেলাই ভাজিম। আৰু গধূলিৰ আমাৰ চাহৰ নাস্তা সেয়াই হ'ব। এতিয়া ভাইটিয়ে আলু কাটি আছে। আৰু ৰাইজসকল, এয়া হ'ল আমাৰ ভাইটি, এয়া আলু কাটি আছে, আৰু এয়া আলু কাটি আছে, লগত এটা পিঁয়াজ আৰু চিৰা ভাজি। আৰু গাইছ আমাৰ চকু কিয় ফুলি আছে জানিনে? আমি পুৰা টোপনি মাৰিছোঁ আজি বুলি নহয়, যোৱাকালি ৰাতি ন প্ৰগ্ৰামৰ কালি নিজে খোৱা নাই, প্ৰগ্ৰামৰ পিছতে ভাল। প্ৰগ্ৰামৰ পৰা আহি পেলাই মই শুৱা নাই, ইহঁতে শুইছে। গাইছ কালি ৰাতি শুইছে, কালি ৰাতিটো শুইছে। কালি ৰাতিৰ কথা কোৱা নাই মই কালি ৰাতিৰ কথা সেইটো কৈছোঁ, মানে টোপনিটো পূৰ্ণ হৈছে। আৰু কালি ৰাতিৰ কথা কোৱা নাই, মানে প্ৰগ্ৰামৰ পৰা আহি পেলাই মই শুৱা নাই, ৰাতি পোহৰে হৈছে, ই শুইছে একদম সেই ৰ'দত কটি ফটা। গাইছ লাইনটো নাছিলে, আজি বহুতবাৰ অহা যোৱা কৰিলে। এবাৰ কি হ'ল, লাইনটো আহিলে দিনটো চিনটেক্সত পানী নাছিলে, তাৰ কাৰণে
গাইজ লাইনটো নাছিলে আৰু দিনটো চিনটেক্সত পানী নাছিলে আমি ৰাতিপুৱা মই এবাল্টিঙেদি কিবা কৰি গাটো ধুইছোঁ তাৰপিছত মায়ে কিবা কৰি অলপ অলপ চবেই মানে অলপ অলপ পানীৰে ধুলে তাৰপিছত দিনটো এনেকৈ চলি গ'ল এনেকৈ মানে ভাত বনালোঁ তাৰপিছত পানী আছিলে খোৱা পানী আছিলে বটলতো ভৰাই থওঁ আমি এক্সট্ৰা কৰি মগ যি পাওঁ মানে সৰু বাচন বৰ্তন আমি যি মানে থাকে আৰু এনেকৈ ভৰাই থৈ দিওঁ কাৰণে দিনটো মানে ভাত বনোৱা মানে খোৱা লোৱা মানে চব মিলি গৈছে আৰু গা ধুবৰ কাৰণে কিবা কৰিবৰ কাৰণে চিনটেক্সৰ অলপ পানী আছিলে তেনেকৈ আমি মিলাই দিছোঁ আৰু বাকী বাচন বৰ্তন ধোৱাখিনি বৰষুণ যে দি আছিলে বৰষুণৰ পানী পৰিবৰ কাৰণে বাল্টিং পাতি দিছোঁ সেয়া পানী দি আমি বাচন ধুইছোঁ গধূলি সময়ত লাইনটো আহিলে তাৰপিছত মই লগে লগে দৌৰি গ'লোঁ মটৰ চুইচটো দি পেলাই মায়ে আকৌ কি কৰিছে বন্ধ কৰি থৈছে মই এনেই পাইপডাল এনেকৈ ধৰি আছোঁ তাৰপিছত চাওঁ পানী নোলাই মাক সুধিলোঁ কিয় ওলাই না মই বন্ধ কৰি দিছোঁ তাৰপিছত আৰু দি থৈ গ'লোঁ এবাৰ আৰু লাইন গ'ল তাৰপিছত পানী আৰু তাৰপিছত অকণমান সময় ৰখোঁতে আধা ঘণ্টাৰ পিছত আহিলে তাৰপিছত কিবা কৰি চিনটেক্সটো ফুল কৰিলোঁ ফুল কৰাৰ পাছতে আকৌ লাইনটো গৈছে লাইনটো যোৱাৰ পিছত এই মাত্ৰ আহিলে লাইন আৰু আজি এতিয়া বিশেষ একো নবনাওঁ বুলি ভাবিছোঁ খিচাৰি বনাম খিচাৰিটো শ্বৰ্টকাট হয় তাৰ কাৰণে বনাই থ'ম বতৰো মহিমা একেবাৰে ধৰিব নোৱাৰে কাৰণ বতৰ বহুত বেয়া হৈ আছে লাইন থাকে নে নাথাকে নাজানো তাৰ কাৰণে ভাবিছোঁ খিচাৰিকে বনাই থওঁ শ্বৰ্টকাট আৰু মোৰ যে ৰাতিপুৱা চকুত কিবা পৰা বুলি কৈছিলোঁ এতিয়া চাওকচোন অৱস্থা নাই চকুৰ পৰা পূৰা পানী ওলাই আছে চকুৰ পৰা পূৰা পানী ওলাই আছে কিন্তু বস্তুটো কিবা সোমাই আছে মোৰ বহুত বিষাই আছে ওলাব পৰা নাই বস্তুটো কি হৈছে নাজানো আৰু গোলাপ জল আনিলোঁ গোলাপ জলো লগালোঁ কিন্তু মই একেবাৰে ভাল পোৱা নাই তো এতিয়া ভণ্টিয়ে খিচাৰি বনাইছে আৰু ভণ্টিয়ে আজি দোকানৰ পৰা একদম সোনকালে আহিলে বতৰো বেয়া আৰু কিন্তু দোকান হৈ থাকিব তাৰ কাৰণে সোনকালে আহিলে আৰু এতিয়া ভণ্টি মানে খিচাৰি বনোৱাৰ কাৰণে ৰেডি কৰি আছে কি কৰিম মই এতিয়া আলুবিলাক দিম গাইজ তামাম বৰষুণ দি আছে বাহিৰত বতাহ বৰষুণ দিছে আৰু মানে আমাৰ মম চম শেষ হৈ গৈছে তাৰ কাৰণে চবৰে মোবাইলৰ লাইটবিলাক জ্বলাইছে আৰু তেনেকৈ এজনীয়ে চাহ খাই আছে মই কেনেকৈ আন্ধাৰে মূৰে চকু মুজি পেলাই আলু কাটিলোঁ তাৰপিছত আজি এতিয়া ৰাতি সাজ বনাম বুলি ভাবিছোঁ মানে আলু বেচন আছে আলু মানে ভাইটিক মই হেৰি কৰিব দিছোঁ ৰুকিব দিছোঁ তেনেকৈ বেচনৰ লগত মিলাই পেলাই ফ্ৰাই কৰিম আৰু আজি আলু আৰু বেচনৰ পৰা হ'ব ইয়ে ৰাম ইমান জোৰে আৰু এইফালে ভণ্টিয়ে চিৰা ভাজেনি খাই আছে চাহ আৰু গাইছে চিৰা মই ভাজিছে যা আৰু ভাইটিয়ে আলু ৰুকি আছে ই ৰুকিব জানে ই ৰুকি ভাল পায় কাৰণ ইয়াৰ নাম কাঠ ৰুকা গাইছ ইয়াৰ নাম কাঠ ৰুকা আৰু মায়ে সেই ৰুমটোত অকলে অকলে বহি আছে ঠেং চেং দাঙি গাইছ মায়ে কি ঠেং চেং দাঙি বাগাত দিয়ে বহি আছে চাওকচোন আৰু পুৰা অন্ধকাৰ ধৰিয়া ৰুম আৰু এয়া হ'ল কেঁচা বিলাহী ঘৰত লাগিছিলে ছিঙি আনিছে আৰু এইটো গছতে কিবাহে খালে বিচা খাইছে বিলাহী কি কৰিম চিৰিয়া ভাজা আলু দিছি কেইটামান দিয়ে ভাজা বস্তু খাই অলপ দি আমাৰ চবৰে গেষ্ট্ৰিক হ'ব খাটাং কাৰণ আজি ভাজা বস্তু খাই আছো ভাজাই মেইন জীয়াই থকালৈকে ভাজা খাম আৰু এইফালে ভাত বনাওঁ গোটা এটা দি